বহুতে বিচাৰে অকচনৰ গাড়ীয়ে বিচাৰে কিয়নো ৰেটটো কম পায় গতিকে এনে ক্ষেত্ৰত এতিয়া আপোনাৰ পৰা এখন গাড়ী যদি ল'বলৈ যায় এজন ব্যক্তিয়ে তেতিয়াহ'লে সেই গাড়ীখন ল'বলৈ যাওঁতে কাগজ পাতি কথা আছে পাছিঙৰ কথা আছে তো এনে ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ যিখিনি ভিউৱাৰ্ছ আমাক চাই আছে সবলৈ নমস্কাৰ আৰু হেপী দিৱালী দেৱালীৰ কাৰণে আমি স্পেচিয়েল কিছুমান অফাৰো ৰাখিছো ডকুমেন্টেশন আপোনালোকে আমাৰ পৰা গাড়ী ল'লে 100% ডকুমেন্টেশন আমি কৰি পেলাই দিওঁ আপ টু ট্ৰান্সফাৰলৈকে ইঞ্চুৰেঞ্চলৈকে ফিটনেছলৈকে গোটেইখিনি আপ টু ডেট কৰি পেলাই কাষ্টমাৰক আমি গাড়ীখন হেণ্ডঅভাৰ কৰোঁ যেতিয়ালৈকে গাড়ীখনৰ কাষ্টমাৰ পেপাৰছখিনি আপ টু ডেট নাথাকে সেই গাড়ীখন আমি ৰাস্তাত উলিয়াই কাষ্টমাৰক কেতিয়াও নিদিওঁ ইণ্টাৰ V30 ধৰক আপোনাৰ পাৰ্চিং লাগে নেকি ইণ্ট্ৰা V30 পাছিং থাকে 1300 কিলো পাছিং থাকে ইণ্ট্ৰা V50 1500 কিলো পাছিং থাকে ইণ্ট্ৰা V10 যিটো আছে ধৰক 1 টন পাছিং থাকে টাটা এচি বিলাক আছে 850 কিলো আছে 1000 কিলো আছে এইখিনি আপোনালোকে পাছিং পাব 4 টন পাছিঙৰো গাড়ী আছে আপুনি তাৰে ওপৰত বিচাৰে 10 টনৰ গাড়ীও আমাৰ তাত আছে তাৰে পিছত আপুনি বিচাৰিব যে মোৰ 12 টনৰ গাড়ী লাগে 12 টনৰ গাড়ী আছে তাৰ পিছত আপুনি ক'বলে নাই মোৰ 18 টনৰ গাড়ী লাগে 18 টন আছে এই আপুনি দেখি আছে এইখন গাড়ী 16 চকা গাড়ী হয় 16 চকা গাড়ী আমাৰ তাত আছে ডাম্পাৰ লাগে ডাম্পাৰ আপুনি পাব 14 চকা লাগে 14 চকা আমাৰ তাত পাব 12 চকা লাগে 12 চকা আমাৰ তাত পাব 10 চকা ডাম্পাৰ 6 চকা ডাম্পাৰ জেচিবি গোটেইখিনি আমাৰ তাত কমাৰ্চিয়েলৰ গোটেইখিনি ৰেঞ্জ আমাৰ তাত ৰাখো আমি মানে অল কালেকচন মানে আপোনালোকে কমাৰ্চিয়েল ৰাখে আৰু